এই যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ অন্যতম পৃষ্ঠপোষক ৰকিবুলৰ দৰে নেতাৰ বাবেই অসমৰ সংখ্যালঘু জনসাধাৰণৰ সমস্যাসমূহ আজিও সমস্যা হৈ আছে। ৰকিবুল আৰু তেওঁৰ পুত্ৰই দুইগৰাকী পিতা পুত্ৰই অসমৰ সংখ্যালঘু ৰাইজৰ ওচৰত তেওঁলোকৰ বিগত সময়ত কৰা সংখ্যালঘু মানুহৰ বাবে কৰা কামৰ খতিয়ান তেওঁলোকে ৰাজহুৱা কৰিব লাগে। 2026 বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন দলত টিকট কেন্দ্ৰিক বাদ বিসম্বাদবোৰ এতিয়া লাহে লাহে স্পষ্ট হ'ব ধৰিছে। তেনে সময়তে এটা খুব আনন্দদায়ক খুব ভাল খবৰ এটা পায় অকণমান মনটো আনন্দিত হৈ আছে। খবৰটো ঠিক এনেধৰণৰ যে চামগুৰি সমষ্টিত কংগ্ৰেছ নেতা ৰকিবুলৰ পুত্ৰ তানজিলে যাতে টিকট নাপায় তাৰ বাবে হেনো এটা বিসম্বাদ আৰম্ভ কৰিছে তেওঁৰে সতীৰ্থ এগৰাকী বিধায়ক নুৰুল হুদাই। বাতৰটো কিমান দূৰ সত্য এই কথা এতিয়াই ক'ব পৰা নাযায় যদিও টিকট কেন্দ্ৰিক এনে বাদ বিসম্বাদ নতুন কথা নহয়। বিশেষকৈ কংগ্ৰেছ দলত এনেবোৰ বাদ বিসম্বাদ তেনে সাধাৰণ কথা। গতিকে নুৰুল হুদাই যদিহে তেনেধৰণৰ কোনো বিসম্বাদ আৰম্ভ কৰিছে যাৰ জৰিয়তে তেওঁ এই কথাটো স্পষ্ট কৰিব বিচাৰিছে যাতে ৰকিবুল হুছেইনৰ পুত্ৰই অহা বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা টিকট নাপায়, ইয়াকে লৈ যদি তেওঁ বিসম্বাদ আৰম্ভ কৰিব বিচাৰিছে বা কৰিছে তেন্তে তাত অসমৰ বিবেকবান প্ৰতিজন মানুহৰ নৈতিক সমৰ্থন থাকিব। কাৰণটো অতি স্পষ্ট যে ৰকিবুলৰ পুত্ৰই এনে কি কাম কৰিলে, এনে কি পাৰদৰ্শিতা অৰ্জন কৰিলে বা এনে কি যোগ্যতা অৰ্জন কৰিলে যাৰ বাবে এটা সংখ্যালঘু অধ্যুষিত সমষ্টি চামগুৰিৰ সংখ্যালঘু মানুহখিনিয়ে ৰকিবুলৰ পুত্ৰক নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াব লাগে। এনে কি যোগ্যতা ৰকিবুলৰ পুত্ৰৰ আছে যি যোগ্যতাৰ বাবে অসমৰ এটা সংখ্যালঘু অধ্যুষিত সমষ্টিৰ সংখ্যালঘু জনসাধাৰণে তেওঁলোকৰ ভৱিষ্যত নেতা হিচাপে বা ভৱিষ্যত ত্ৰাণকৰ্তা হিচাপে ৰকিবুলৰ পুত্ৰক নিৰ্বাচিত কৰিব লাগে। এই যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ অন্যতম পৃষ্ঠপোষক ৰকিবুলৰ দৰে নেতাৰ বাবেই অসমৰ সংখ্যালঘু জনসাধাৰণৰ সমস্যাসমূহ আজিও সমস্যা হৈ আছে। এই সমস্যাসমূহৰ কোনো সমাধান হোৱা নাই। বৰ ইণ্টাৰেষ্টিং কথা, ৰাজনৈতিক যিটো খেল, ৰাজনৈতিক খেলখনত ৰকিবুল ইমানেই পাৰ্গত যে তেওঁ তেওঁৰ পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যতটোৰ বাট মোকলাবৰ বাবে অতি সন্তৰ্পণে আৰু অতি কৌশলগতভাৱে বিগত লোকসভা নিৰ্বাচনত তেওঁ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ দলক সৈমান কৰাই নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে যাতে তেওঁৰ পুত্ৰক চামগুৰি সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত কৰি বিধানসভালৈ নিব পাৰে আৰু এই পৰিয়ালতন্ত্ৰবাদ যিটো আছে বিশেষকৈ কংগ্ৰেছ দলত এই যে পৰিয়ালবাদ যিটো আছে সেইটো যাতে তেওঁ কায়েম ৰাখিব পাৰে তাৰ প্ৰচেষ্টা চলোৱা অসমৰ ৰাইজে দেখিবলৈ পালে। বিগত নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে হিয়া উজাৰি মৰম ভালপোৱা দি ভোট দি ৰকিবুলক সংসদলৈ নিৰ্বাচিত কৰি পঠিয়ালে। আশা কৰিছিল যে ধুবুৰীবাসীৰ লগতে অসমৰ সংখ্যালঘু ৰাইজৰ আবেগ অনুভূতি সমস্যাসমূহ বুজি লোকসভাত সজোৰে সেইসমূহ সমাধানৰ বাবে তেওঁ দাবী উত্থাপন কৰিব। বৰ দুৰ্ভাগ্যজনকভাৱে ইংৰাজী অথবা হিন্দী ভাষাত তেনেই কেঁচা ৰকিবুলে সংসদত আজি পৰ্যন্ত সংখ্যালঘু সমস্যাক লৈ সৰব ভূমিকা গ্ৰহণ কৰা আমি দেখিবলৈ নাপালো।
লোকসভা অনুষ্ঠিত হোৱা অধিৱেশনসমূহত বিগত সময়ছোৱাত সংখ্যালঘু জনসাধাৰণে ভোগ কৰি অহা নিৰ্যাতন তথা সমস্যাসমূহ সম্পৰ্কে ৰকিবুল হুছেইনে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰাটোহে আমি দেখিবলৈ পালো। ইংৰাজী অথবা হিন্দীৰ সীমিত জ্ঞানেৰে লোকসভাত কথা কব নোৱাৰা ৰকিবুলৰ দৰে নেতাক সংসদলৈ নিৰ্বাচিত কৰি বা এগৰাকী সাংসদ হিচাপে নিৰ্বাচিত কৰি ধুবুৰীবাসী ৰাইজে নিশ্চয়কৈ পস্তাবলগীয়া হৈছে। এই কথা অসমৰ জনসাধাৰণে বুজিছে। তেনে এগৰাকী নেতাই নিজৰ পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যত নিষ্কণ্টক কৰিবৰ বাবে চামগুৰি সমষ্টিৰ পৰা এতিয়া তেওঁৰ পুত্ৰক সংস্থাপিত কৰিবলৈ বা তেওঁৰ পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ উঠি পৰি লগাটো আমি দেখিবলৈ পাইছো। সংখ্যালঘু ৰাইজৰ হৈ মই ৰকিবুলক প্ৰশ্ন কৰিব বিচাৰিছো যে আপোনাৰ পুত্ৰৰ এনে কি যোগ্যতা আছে, আপোনাৰ পুত্ৰৰ এনে কি সেই স্মাৰ্টনেছ বা এনে কি আপোনাৰ পুত্ৰই সংখ্যালঘু মানুহখিনিৰ বাবে অৱদান আগবঢ়ালে যাৰ বাবে সংখ্যালঘু মানুহখিনিয়ে আপোনাৰ পুত্ৰকেই চামগুৰিৰ পৰা নিৰ্বাচিত কৰি বিধায়ক কৰিব লাগে। বিগত সময়ছোৱাত আপোনাৰ পুত্ৰই অসমৰ সংখ্যালঘু মানুহখিনিৰ বাবে এনে কি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিলে বা সংখ্যালঘু জনসাধাৰণ নিৰ্যাতিত নিপীড়িত হৈ থকাৰ সময়ত আপোনাৰ পুত্ৰৰ ভূমিকা সম্পৰ্কে অসমৰ ৰাইজে জানিব বিচাৰিছে। কেৱল মাত্ৰ এজন নেতাৰ পুত্ৰ হোৱাৰ সুবাদত, এটা ৰাজনৈতিক পৰিয়ালত জন্মগ্ৰহণ কৰাৰ সুবাদত যদি ৰকিবুল পুত্ৰ বিধানসভালৈ নিৰ্বাচিত হয় তেন্তে এয়া হ'ব অসমৰ সংখ্যালঘু জনসাধাৰণৰ বাবে এটা দুৰ্ঘোৰ এটা অভিশাপ। কাৰণটো অতি স্পষ্ট। বিগত সময়ছোৱাত কংগ্ৰেছ আমোলত যদি সংখ্যালঘু সমস্যাসমূহ সমাধান হোৱা নাছিল তাৰ মূল খলনায়ক আছিল এইগৰাকী ৰকিবুল, যাৰ কুমন্ত্ৰণাৰ বাবে কংগ্ৰেছ দলে বিগত সময়ছোৱাত সংখ্যালঘু সমস্যাৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাইছো। আজি যদি 2026 নিৰ্বাচনত সংখ্যালঘু জনসাধাৰণে এনেদৰে এই ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ নামত, পৰিয়ালতন্ত্ৰ প্ৰতিষ্ঠাৰ নামত পৰিয়ালবাদ ৰাজনীতিৰ যি পৃষ্ঠপোষক তেনেবোৰ নেতাৰ পুত্ৰ কন্যাক যদি সংস্থাপিত কৰাৰ বাবে হাত উজান দিয়ে তেন্তে ই অসমৰ ৰাজনীতিৰ বাবে কোনো শুভ লক্ষণ হ'ব নোৱাৰে। আমি দেখিছো বিগত সময়ছোৱাত অসমৰ এই যি নিৰ্যাতিত নিপীড়িত সংখ্যালঘু মুছলমান মানুহখিনি আছে, এই মানুহখিনিৰ বাবে, এই মানুহখিনিৰ দুৰ্যোগৰ সময়ত, এই মানুহখিনিৰ নিৰ্যাতনৰ সময়ত, এই মানুহখিনিৰ দুখ দুৰ্দশাৰ সময়ত মিষ্টাৰ ৰকিবুলক আমি কোনো সৰব ভূমিকা লোৱা দেখিবলৈ পোৱা নাই। তেনে ক্ষেত্ৰত তেওঁৰ পৰিয়ালৰ, তেওঁ আৰু তেওঁৰ পিছত তেওঁৰ উত্তৰাধিকাৰী হিচাপে যদি চামগুৰি সমষ্টিৰ ৰাইজে তেওঁৰ পুত্ৰক নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়ায় তেন্তে আমি বুজিবলৈ বাধ্য হম যে সংখ্যালঘু জনসাধাৰণে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে যি সংগ্ৰাম, যি আন্দোলন সেয়া কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, যাৰ বাবে ৰকিবুলৰ দৰে নেতা, যি নেতা সংখ্যালঘুৰ উন্নয়নৰ বাবে, সংখ্যালঘুৰ নিৰ্যাতনৰ ক্ষেত্ৰত মাত মাতিবৰ বাবে সাহস কৰিব নোৱাৰে, তেনে নেতাৰ পুত্ৰক সংস্থাপিত কৰাৰ নামত সংখ্যালঘুৱে এটা ভুল সিদ্ধান্ত লৈছে। আজি ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিবোৰ এনেকুৱা হৈছে যে এই বিশেষ ৰাজনৈতিক দলবোৰত প্ৰতিটো নেতাই নিজৰ ভৱিষ্যত যি প্ৰজন্ম, সেই ভৱিষ্যত প্ৰজন্ম বিশেষকৈ তেওঁলোকৰ পৰিয়ালৰ পুত্ৰ কন্যাসকলক সংস্থাপিত কৰাৰ বাবে তেওঁলোক উঠি পৰি লগাটো পৰিলক্ষিত হয়। আজি চামগুৰি সমষ্টি এটা সংখ্যালঘু অধ্যুষিত অঞ্চল। নিঃসন্দেহে 2026 বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা AIUDF অথবা কংগ্ৰেছ দলৰ কোনো সংখ্যালঘু ব্যক্তি বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত হ'ব। তেনে ক্ষেত্ৰত উপযুক্ত প্ৰাৰ্থীক
বঞ্চিত কৰি কেৱল ৰকিবুলৰ পুত্ৰ হোৱাৰ সুবাদত যদি কাৰোবাক টিকট প্ৰদান কৰি সেই সমষ্টিৰ পৰা নিৰ্বাচন খেলিবৰ বাবে বা নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাৰ বাবে দলে প্ৰচেষ্টা লয়, সেই প্ৰচেষ্টাক প্ৰতিহত কৰিবৰ বাবে সংখ্যালঘু জনসাধাৰণে বিশেষকৈ চামুগুৰি সমষ্টিৰ বিবেকবান সংখ্যালঘু মানুহে সিদ্ধান্ত ল'ব লাগিব। এইদৰে এটা পৰিয়ালৰ এটা হেঁচাত, এটা পৰিয়ালৰ এটা ৰাজনৈতিক ছায়াত সংখ্যালঘু জনসাধাৰণে কেতিয়াও মূৰ দাঙি থিয় হৈ থাকিব নোৱাৰিব। আজি ৰকিবুল, কাইলৈ ৰকিবুলৰ পুত্ৰ, আৰু এনেদৰে তেওঁলোকৰ পৰিয়ালতন্ত্ৰ চলি থাকিব, এই কথা অসমৰ ৰাজনীতিত হবলৈ দিব নোৱাৰি। যদিহে নুৰুল হুদাই আজি এই বিসম্বাদ আৰম্ভ কৰিছে যে কোনো কাৰণত ৰকিবুলৰ পুত্ৰ যাতে বিধানসভালৈ নিৰ্বাচিত হ'ব নোৱাৰে, যদিহে এনে বিসম্বাদ আৰম্ভ কৰিছে, এই বিসম্বাদক আমি সমৰ্থন জনাম। এই বিসম্বাদ নিশ্চয়কৈ প্ৰশংসনীয়। বৰ আচৰিত ৰাজনীতি হৈছে অসমত। উপযুক্তসকলক স্থান দিবলৈ কোনো দলেই ইচ্ছা প্ৰকাশ নকৰে। বৰ আচৰিত ধৰণে সিদিনা বিজেপি কৰি থকা কিছুমান নেতাই এতিয়া তেওঁলোকে টিকট নোপোৱাৰ বাবে কংগ্ৰেছ দললৈ আহিছে, আৰু আমি বৰ আচৰিত পাইছো যে কংগ্ৰেছ দলে সেইসকলক নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকে দলত আদৰি লৈছে। আমি কংগ্ৰেছ দলৰ সাহসিকতা বা কংগ্ৰেছ দলৰ নৈতিকতাক মানি ল'ম যদিহে এইসকল দল বাগৰা ব্যক্তিক অহা নিৰ্বাচনত টিকট প্ৰদান নকৰে। কাৰণ এইসকলে বিচাৰে কেৱল তেওঁলোকে ক্ষমতাত থাকিব লাগে, যাৰ বাবে অগপ দলত টিকট সুনিশ্চিত কৰিব নোৱাৰাৰ ভয়ত, বিজেপি দলত নিজৰ টিকট সুনিশ্চিত কৰিব নোৱাৰাৰ ভয়ত এছাম এইসকল ক্ষমতালোভী ৰাজনৈতিক নেতাই নিজৰ ক্ষমতা পুনৰ পাবৰ বাবে তেওঁলোকে কংগ্ৰেছ দললৈ ঢাপলি মেলিছে। এইসকল নেতাৰ দ্বাৰা সমাজৰ কোনো উন্নতি নহয়, কাৰণ এওঁলোক হৈছে ধুৰন্ধৰ ৰাজনৈতিক নেতা। এওঁলোকে কেৱল মাত্ৰ বিধায়ক হোৱাৰ বাবে, কেৱল ৰাজনৈতিক ক্ষমতা হস্তগত কৰিবৰ বাবে কোনো নীতি আদৰ্শ এওঁলোকৰ নাই, যাৰ বাবে নিৰ্বাচনৰ প্ৰাক্ষণত এওঁলোকে আহি কংগ্ৰেছ দলত জইন কৰিছে। বৰ আচৰিত কথা। ইমান যদি সৎ সাহস আছিল, বিগত 5টা বছৰে তেওঁলোকে কিয় বিজেপি ত্যাগ কৰি অথবা অগপ ত্যাগ কৰি তেওঁলোকে অইন দললৈ নাহিল? যেতিয়া দৰদাম কৰি তেওঁলোক সুনিশ্চিত হৈছে যে তেওঁলোকে অহা বিধানসভা নিৰ্বাচনত হয়তো নিজৰ সমষ্টিৰ পৰা, অগপ দলৰ পৰা অথবা বিজেপি দলৰ পৰা তেওঁলোকে টিকট নাপায়, তেতিয়া কংগ্ৰেছ দলৰ লগত টিকটৰ দৰদাম কৰি টিকট সুনিশ্চিত কৰাৰ পিছত এইসকল ধুৰন্ধৰ ৰাজনৈতিক নেতাই কংগ্ৰেছ দলত জইন কৰিছে। আৰু এনেদৰে চলিছে অসমৰ ৰাজনীতি। এনেদৰেই এইসকল ধুৰন্ধৰ ৰাজনীতিবিদৰ হাত ধৰি অসমৰ ৰাজনীতি চলিছে। এই ৰাজনীতিৰ অৱসান হবই লাগিব। নতুন প্ৰজন্মই ৰাজনৈতিক ভাৱে এটা সুযোগ্য স্থান পাব লাগিব। নতুন প্ৰজন্মক সকলো দলে প্ৰাধান্য দিব লাগিব। যদিহে কোনোবাই কেৱল কাৰোবাৰ পুত্ৰ হোৱাৰ সুবাদত, কোনোবা MLA, কোনোবা MPৰ পুত্ৰ হোৱাৰ সুবাদত, কন্যা হোৱাৰ সুবাদত তেওঁলোকেই টিকেট লাভ কৰে, কোনো তেওঁলোকৰ যোগ্যতা নাথাকে, তেন্তে অনাগত যি ৰাজনীতি হব সেয়া হব এটা অন্ধকাৰময় ৰাজনীতি, যি ৰাজনীতিয়ে অসমৰ ভৱিষ্যত প্ৰজন্মৰ কোনো উপকাৰ সাধন কৰিব নোৱাৰে। এনে ৰাজনীতি মষিমূৰ হবই লাগিব, এনে ৰাজনীতি ধ্বংস হবই লাগিব। আজি লাজ পাইছো তেতিয়া যেতিয়া দেখিছো যে কিছু কিছু নেতাই এতিয়া কৈছে যে তেওঁলোকৰ এতিয়া বিজেপিৰ সেই উগ্ৰ হিন্দুত্ববাদ পছন্দ নহয়। কিন্তু বৰ আচৰিত ধৰণে সেইসকলে অতদিনে বিজেপি দলৰ নেতৃত্বৰ পদলেহন কৰি আছিল। এটা কথা কবলৈ তেওঁলোকৰ সাহস হোৱা নাছিল। আৰু আজি তেওঁলোকে বৰ আচৰিত কৰি মানুহৰ ওচৰত হাঁহি হাতৰ পাত্ৰ হবলৈ তেওঁলোকে কৈছে যে তেওঁলোকৰ এতিয়া বিজেপিৰ সেই উগ্ৰ হিন্দুত্ববাদ পছন্দ নহয় বাবে তেওঁলোকে এতিয়া বিজেপি দল ত্যাগ কৰি কংগ্ৰেছলৈ আহিছে। এই যে নাটকবোৰ, এইবোৰ অসমৰ ৰাইজে বুজি পায়। সেইসকল সংশ্লিষ্ট দল বাগৰা নেতাবোৰক কৈছো, আপোনালোকৰ এই ধুৰন্ধৰ ৰাজনৈতিক কৌশল অসমৰ ৰাইজে বুজি পায়। এওঁলোকে যদি টিকট লাভ কৰি সমষ্টিত নিৰ্বাচন খেলিবলৈ
আহে এই দল বাগৰা এই ধুৰন্ধৰ ৰাজনৈতিক নেতাসকলক আপোনালোকে বহিষ্কাৰ কৰিব লাগে এওঁলোকক ভোট দিয়াৰ কোনো কথাই আপোনালোকে ভাবিব নালাগে এওঁলোকক হৰুৱাব পাৰিব লাগিব তেতিয়াহে অসমৰ ৰাজনীতি সুস্থ হ'ব নতুন নেতাৰ উৎপাদন হ'ব লাগিব নতুন নেতা নতুন চাম নেতা অসমৰ ৰাজনীতিত আহিব লাগিব ভাল মানুহৰে ৰাজনৈতিক পথাৰখন পৰিপুষ্ট হ'ব লাগিব কেৱল টিকট নাপায় এটা দলৰ পৰা আন এটা দললৈ আহি টিকট লাভ কৰি নেতা হ'ব মন্ত্ৰী হ'ব আৰু সেই সকলে ৰাজভোগ কৰি গৈ থাকিব এইদৰে ৰাজনীতি চলিব এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে অসমৰ সুধীপ সমাজে অসমৰ সচেতন আৰু বিবেকবান মহলে নিশ্চয়কৈ এই কথা বতৰাবোৰ চিন্তা কৰি চাব গতিকে মই পুনৰবাৰ এই যে বিসম্বাদ আৰম্ভ হৈছে এই বিসম্বাদক মই সাল্যুট জনাইছো এই বিসম্বাদক মই সমৰ্থন জনাইছো যে ৰকিবুলৰ পুত্ৰই যাতে কোনো কাৰণত ৰাজনৈতিক ক্ষমতা লাভ কৰিব নোৱাৰে তাৰ বাবে সংখ্যালঘু জনসাধাৰণ সচেষ্ট ভূমিকা ল'ব লাগিব কাৰণটো অতি স্পষ্ট আমি ৰকিবুলৰ পৰা বা তেওঁৰ পুত্ৰৰ পৰা এই ক্ষেত্ৰত স্পষ্টীকৰণ বিচাৰিছো প্ৰত্যাহ্বান জনাইছো যে তেওঁলোকে সংখ্যালঘু ৰাইজৰ বাবে নিৰ্যাতিত নিপীড়িত সংখ্যালঘু মানুহখিনিৰ বাবে কি এনে কাম কৰিলে কি এনে যোগ্যতা তেওঁলোকে অৰ্জন কৰিলে সেয়া তেওঁলোকে ৰাজহুৱা কৰিব লাগে পিতা পুত্ৰই ৰকিবুল আৰু তেওঁৰ পুত্ৰই দুইগৰাকী পিতা পুত্ৰই অসমৰ সংখ্যালঘু ৰাইজৰ ওচৰত তেওঁলোকৰ বিগত সময়ত কৰা সংখ্যালঘু মানুহৰ বাবে কৰা কামৰ খতিয়ান তেওঁলোকে ৰাজহুৱা কৰিব লাগে এই কাৰোবাৰ পুত্ৰ হলে এমএলএ হ'ব কাৰোবাৰ কন্যা হলে মন্ত্ৰী হ'ব কোনোবা বেলেগ দলত থাকি টিকট নাপায় অইন দলত আহি টিকেট পালে তেওঁলোকক ভোট দিব লাগিব এই ধৰণৰ নিকৃষ্ট ৰাজনীতি অসমত নিপাত যাব লাগে আমি তাৰ কামনা কৰিছো